দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পৃষ্ঠা নম্বৰ 61 এক্টিভিটি 9 ছবি এই দুটা ছবি চোৱা এই দুটা ছবি তোমালোকে মন কৰা ইয়াত তোমালোকে কি পাৰ্থক্য দেখিছা এই ছবিটোত এই ল'ৰাজনে স্কুললৈ গৈছে কিতাপ লৈ বুলি আৰু এই ল'ৰাজনে কি কৰিছে কল খাইছে খাই পেলাই বাকলিটো ৰাস্তাত পেলাই দিছে আৰু এওঁ স্কুললৈ আহোঁতে কলৰ বাকলিটোত গছকি পেলাই কি হৈছে পৰি গৈছে আৰু এই ছবিটোত চোৱা ছোৱালীজনে কল খাইছে দুইটাই প্ৰাকৃতিক পৰিৱেশ ধুনীয়া গছ দেখিছা এজন হয়তো তেওঁ হয়তো শিক্ষক হ'ব পাৰে বা মহাশয় হ'ব পাৰে আচাৰ্য হ'ব পাৰে কল খাইছে ডাষ্টবিনত পেলাই দিছে এতিয়া তোমালোকে এই দুটাৰ ছবি পাৰ্থক্য দেখিছানে আমাৰ অসাৱধানতাৰ ফলত আমাৰ কি অৱস্থা হ'ব পাৰে এই আমি কলৰ বাকলিটো থৈ অৱস্থা আমাৰ হয়তো কঁকাল ভাগিব পাৰে ঠেং ভৰি ভাগিব পাৰে হয়নে কিন্তু যদি আমি কলৰ বাকলিটো খাই পেলাই যদি ডাষ্টবিনত থওঁ তেতিয়া আমাৰ একো অসুবিধা নহয় সেইটো কাৰণে আমি চাফ চিকুণতা বা সাৱধানতাটো সদায় অৱলম্বন কৰিব লাগে এতিয়া 10 নম্বৰটো কৈছে ৰিড এজ ফাষ্ট এজ ইউ কেন ৰিড এজ ফাষ্ট এজ ইউ কেন তুমি যিমান সম্ভৱ পাৰা তুমি পঢ়িবা এজ ফাষ্ট যিমান স্পীডত পাৰা যিটো পঢ়ি থকা বৃন্দা ব্ৰট এ বাছ ব্ৰেড এণ্ড বাটাৰ ফ্ৰম ব্ৰজেন চুপ পঢ়িব লাগে এইটো তোমালোকে মই এবাৰ পঢ়িলোঁ মই 3বাৰ পঢ়ি দিম তোমালোকে বৃন্দা ব্ৰট এ বাছ ব্ৰেড এণ্ড বাটাৰ ফ্ৰম ব্ৰজেন চুপ বৃন্দা ব্ৰট এ বাছ ব্ৰেড এণ্ড বাটাৰ ফ্ৰম ব্ৰজেন চুপ পঢ়িব লাগে বৃন্দা কোন বৃন্দা হয়তো এজন ল'ৰা বা ছোৱালী হ'ব পাৰে বট মানে কিনা এই বাছ এডাল কি টুথব্ৰাছ এই ব্ৰেড এটা ব্ৰেডৰ পেকেট এণ্ড বাটাৰ লগত ঘিউ বা মাখন ফ্ৰম ব্ৰজেন চুপ কাৰ চুপ মানে ব্ৰজেনৰ দোকানৰ পৰা বৃন্দাই কি কৈছে টুথব্ৰাছ ব্ৰেড আৰু মাখন কিনিছে সেইটো তোমালোকে যিমানটো সম্ভৱ তোমালোকে পঢ়িব লাগে স্পীড বৃন্দা ব্ৰট এ বাছ ব্ৰেড এণ্ড বাটাৰ ফ্ৰম ব্ৰজেন চুপ এতিয়া পিছৰ এক্টিভিটিটো কি চাওঁ নিটুজ টিচাৰ্ছ লাইক হিম হি ইজ ভেৰি নিট এণ্ড টাইডি ৰিড হোৱাট নিটু চি নিটুৱে কি কৈছে এতিয়া পঢ়িব লাগে নিটুজ টিচাৰ লাইক হিম নিটুক শিক্ষকে পচন্দ কৰে লাইক কৰে পচন্দ কৰে হি ইজ ভেৰি নিট এণ্ড টিডি তেওঁ বৰ নিট একদম পূৰা নিকা একদম স্বচ্ছ ৰিড নিটু চে এতিয়া নিটুক কি কৈছে ৰিডটোত পঢ়িবলৈ কৈছে আই ৱাছ মাই হেণ্ড উইথ সোপ আই ৱাছ মাই হেয়াৰ উইথ শ্বেম্পু আই ৱেৰ ক্লিন ক্লথছ আই ব্ল' মাই ন'জ উইথ এ হেণ্ডকাৰচিপ আই লাইক টু নিট এণ্ড টিডি পৰিষ্কাৰ পৰিচ্ছন্ন টাইডি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা ইয়াত ক'বা I wash my hand with soap. I wash my hair with shampoo. I wear clean clothes. I blow my nose with a handkerchief. I like to knit and tidy. কি কৈছে এতিয়া নিটুৱে কি কৰে I wash my hand with soap. মোৰ হাত মই চাবোনে ধোঁ তোমালোকৰ হাতটো চাবোনে ধোৱা শিকোৱা হৈছে বিশ্ব হাত ধোৱা পৰিৱেশৰ দিনাখন I wash my hair with shampoo. মই শ্বেম্পুৰ দ্বাৰা মই মোৰ চুলিখিনি ধোঁ I wear clean clothes. মই সদায় চফা আৰু পৰিষ্কাৰ কাপোৰ পিন্ধোঁ আই ব্ল' মাই ন'জ উইথ এ হেণ্ডকাৰচিপ মোৰ যেতিয়া হাঁচি আহিব নহ'লে কাহ আহিব মই তেতিয়া কি কৰোঁ ৰুমাল ব্যৱহাৰ কৰি হেণ্ডকাৰচিপ আই লাইক টু বি নিট এণ্ড টিডি মই নিকা আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো মই পচন্দ কৰোঁ দেখিছেনে সেইটো কাৰণে নিটুক শিক্ষকসকলে ভাল পায় ৱৰ্ক ইন পেয়াৰ্ছ লগে ভাগে কৰা টেক টাৰ্ণছ টু চে দিছ ৱৰ্ডছ এজ ফাষ্ট ইউ কেন এতিয়া তুমি এইটো যিখিনি যিমান সম্ভৱ পাৰা সেইটো পঢ়িব লাগে Knit Nitu, clean clothes, blue balloons, dirt in the dustbin, wash with water, shine with soap. তোমালোকে পঢ়িব লাগে Knit Nitu, clean clothes, blue balloons, dirt in the dustbin, wash with water, shine with soap. আকৌ এবাৰ Knit Nitu, clean clothes, blue balloons, dirt in the dustbin, wash with water, shine with soap. তোমালোকে পঢ়িব পাৰিবানে মই তোমালোকক চেষ্টা কৰিবলৈ কৈছোঁ তোমালোকে চেষ্টা কৰিব ইয়াৰ পিছত 12টো আছে লেটছ ৰিচিট গাবলৈ কৈছে কাবি চিক্স ডিম্পল চিন ৰ'জ লিপছ টিথ উইটিন কাৰ্লি হেয়াৰ্ছ ভেৰি ফেয়াৰ ইজি আইজ আৰ ব্লু লভলি টু টিচাৰ্ছ পেট ইজ ডেট ইউ আকৌ গাবলৈ কৈছে
chubby cheeks, dimple chin, rosy lips, teeth within, curly hairs, very fair, eyes are blue, lovely too, t-shirt pet, is that you? মইতো অসমীয়াত তোমালোকক পিছত পঢ়াই দিম তোমালোকে ইংৰাজীতে আজি শিকোৱা অসমীয়াটো পিছত বুজাই দিম chubby cheeks, dimple chin, rosy lips, teeth within, curly hairs, very fair, eyes are blue, lovely too, t-shirt pet, is that you? এতিয়া 13 নম্বৰ এক্টিভিটিটো কি কৈছে আমি চাওঁ ৰিড হোৱাট নিটুছ ফ্ৰেণ্ডছ নিটু চে এতিয়া নিটুৰ বন্ধুৱে নিটুৰ বিষয়ে কি কয় আমি সেইটো চাওঁ A toothbrush is to clean your teeth. A hairbrush is to tidy your hair. Your paintbrush is to paint. I use a toothbrush to brush my teeth clean. I use a hairbrush to tidy my hair. I use a paintbrush to paint a wall. কিমান ধুনীয়া চাবা দেই আকৌ কৈছে এইটো অসমীয়াটো তোমালোকক মই পিছত শিকাই দিম আজি ইংৰাজীটোকে পঢ়ি দিলোঁ A toothbrush is to clean your teeth. A hairbrush is to tidy your hair. A paintbrush is to paint. I use a toothbrush to brush my teeth with teeth clean. I use a hairbrush to tidy my hair. I use a paintbrush to paint a wall. আকৌ এবাৰ পঢ়িছোঁ A toothbrush is to clean your teeth. A hairbrush is to tidy your hair. A paintbrush is to paint. I use a toothbrush to brush my teeth clean. I use a hairbrush to tidy my hair. I use a paintbrush to paint a wall. কিমান ধুনীয়া তোমালোকে পঢ়িবা বা পঢ়ি দেখাবলৈ মোক যত্ন কৰিবা আজিলৈ ইমানেই ধন্যবাদ